নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী। আজি মই আছোঁ মাধৱদেৱ কলাক্ষেত্ৰত আৰু এইফালে মোৰ লগত আছে এয়া ভাগিন। ইহঁতক কলাক্ষেত্ৰখন ফুৰাবলৈ আনিলোঁ। অকণমান আপোনালোকক ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এতিয়া আহক অকণমান আপোনালোকক বাহিৰে বাহিৰে কলাক্ষেত্ৰখন দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও মোৰ লগত সহযোগ কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া ব'লক মোৰ লগতে আপোনালোকেও কলাক্ষেত্ৰখনৰ বাহিৰৰ ভিউটো অকণমান চাই ল'ব পাৰিব। এইফালে আছে এনেকৈ পাৰ্কিং আৰু এইফালে এনেকৈ ইয়াত টিকেট ঘৰ। আমি ইয়াতে টিকেট লৈছোঁ। এয়া আমাৰ বেটাই টিকেট ল'বলৈ গৈছে আৰু টিকেট লোৱাৰ পিছত আমি এনেকৈ এইটো ৰাস্তাইদি যাম। সেইখনেদি আমি ওলাইহে আহিম, মেইন গেটৰ তলেদি মানে ওলাইহে আহিম। আৰু টিকেট চিকেট লৈ আমি এনেকৈ সোমাই আহিলোঁ কলাক্ষেত্ৰৰ ভিতৰলৈ। অকণমান ভিতৰৰ ভিউটো আপোনালোকক সোমাই আহি দেখুৱাই দিছোঁ। এয়া দেখিছে, এয়া এই গেটখনেই হৈছে মেইন গেট। এইখনেদি এনেকৈ সোমাই আহিব পাৰি। আৰু এয়া হেন ভাগিন, এহেঁতেও বনাই আছে ব্লগ। আৰু অকণমান ৰ'দ পৰি আছে, মানে 3টামান বাজিছেহে। মানুহবিলাক অকণমান কমকৈ আহে, মানে বহুত বেছি ৰ'দ হৈ থাকে। অকণমান ৰ'দ কমিলে সন্ধিয়া হ'লে মানুহ বেছি আহে। এতিয়া অলপ মানুহ কম আছে। এইফালে চাওক কি ধুনীয়াকৈ ফুলবিলাক থৈছে। আৰু এইফালে এই ভাগ হৈছে সত্ৰ ভাগ। সত্ৰৰ কাষতে এয়া পুখুৰী, এইপিনে গোসাঁই বহা। আৰু এইজোপা পুৰণি বকুল গছ, আগৰে আছিলে বকুলজোপা, বহুত পুৰণি। আৰু এইফালে আমি এনেকৈ দেখাই দিছোঁ পাণ্ডুলিপি ভৱন। আমি এতিয়া ইয়াতে সোমাম, অকণমান চাম, কিন্তু ইয়াত মানে কেমেৰা চেমেৰা কৰিবলৈ নিদিয়ে। সেইকাৰণে অকণমান বাহিৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাই দিছোঁ। এইফালে পাণ্ডুলিপি ভৱন, কেমেৰা এলাও নাই, সেইকাৰণে ভিতৰৰ পৰিৱেশ দেখুৱাব নোৱাৰি। খালি মই ঘৰৰ ভিতৰত সোমাই পোৱা নাই। এতিয়া এইফালে অকণমান ভিউ দেখুৱাই দিছোঁ। ৰ'দত খুব ধুনীয়া হৈ আছে ভিউটো। এইফালে এয়া সংঘাৰ হ'লত, তাতো যাম বাৰু অকণমান পিছত দেখুৱাম, কিন্তু তাৰ আগতে এইফালৰ ভিউটো অকণমান লৈ দেখুৱাই দিছোঁ আপোনালোকক। এইফালে চাওক ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। আৰু ৰ'দ যদিও আজি বতাহো মাৰি আছে দেই। আৰু এইপিনে এয়া হৈছে সংগ্ৰহালয়। আমি এতিয়া ইয়াৰ ভিতৰত সোমাম, কিন্তু তাৰ আগতে ইহঁতে অলপ ফটো চটো মাৰি লৈছে। ভিতৰতো যাম, ইয়াতো কেমেৰা এলাও নাই, আমি নিজেহে চাব পাৰিম। ভিতৰত একো দেখুৱাব নোৱাৰোঁ, মানে পিছত কেমেৰা চেমেৰা দিব চাগে। বৰ্তমান নিউ হৈ আছে ন, সেইকাৰণে চাগে দিবলৈ অকণমান ইচ্ছা নকৰে। আৰু এতিয়া অলপ মানুহ হৈছে, মানে আমি অহাও এতিয়া 1 ঘণ্টা 1.5 ঘণ্টামান হ'ল ন। বতৰটো অকণমান ঠাণ্ডা পৰিছে, সেইকাৰণে অলপ মানুহ আহিছে। এয়া দেখিছে, ফুলবিলাক দেখিবলৈ খুব মৰম লগা হৈছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখি দিছোঁ। আমি মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু এইফালে আছে কলাকৃষ্টি কেন্দ্ৰ। এইফালে এয়া দেখিছে মানুহবিলাক আহি আছে। এইফালে হৈছে কলাকৃষ্টি কেন্দ্ৰ আৰু এইপিনে এনেকৈ পোনে পোনে এয়া মানুহবিলাক গৈছে। এইপিনে আছে সত্ৰৰ মুখ্য দুৱাৰ আৰু এইফালে এয়া অতিথিশালা। এইফালে এনেকৈ এয়া বননি। এতিয়া আমি আহি আছোঁ সত্ৰৰ ফালে, মানে আমি সত্ৰত সোমাম, সেইকাৰণে সত্ৰলৈ আহি আছোঁ।
নামঘৰ নহয় সত্ৰ এভাগ এভাগৰ ভিতৰতে আচলতে আমি নোসোমাওঁ মানে পাৰা সোমাব একো নাই সেইপিনে ইয়া বহা ভকতৰ বহা সত্ৰ বহা এয়া হৈছে সত্ৰৰ ভিতৰ আমি ইয়াতে এতিয়া সেৱা কৰিম এতিয়া আহি গ'লো ষ্টেডিয়ামৰ ওপৰলৈ ইয়াৰ পৰা কলাক্ষেত্ৰৰ ভিউটো বেছি ভাল আহে মানে তললৈকে ধুনীয়াকৈ দেখি যায় সেইকাৰণে অকণমান ইয়াৰ পৰা ভিউটো লৈ আপোনালোকক দেখুৱাম চাওক এয়া সত্ৰভাগ সেয়া পুখুৰী আমি যে অলপ আগতে ভিতৰত সোমাই আহিছিলোঁ সেই ভাগ সেয়া সত্ৰভাগ আৰু এয়া হৈছে মুখ্য পথ এইটো এতিয়া আমাৰ চাই মেলি হ'ল এতিয়া ঘৰলৈ বুলি ওলাই আহিলোঁ এনেকৈ দেখিছে আকৌ যোৱা বাটেৰে ঘূৰি আহিছোঁ আপোনালোকে আজি ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকে ইমান সময় মোৰ লগত ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিলে আগলৈও এনেকৈ সহযোগ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ